মোৰ নাম শ্ৰী প্ৰেৰণা কলিতা। মই মোৰ ক্লাছ 12 PM শ্ৰী কেন্দ্ৰীয় বিদ্যালয় মিছামাৰীৰ পৰা কৰিছোঁ আৰু মই 96.2% ক্লাছ 12 বৰ্ডত পাই সক্ষম হৈছোঁ। এতিয়া পৰৱৰ্তী লক্ষ্য কি তোমাৰ? কেনেধৰণে তুমি আগবাঢ়িব খুজিছা? মই ইয়াৰ পিছলৈ গৈ পেলাই BA LLB অনাৰ্ছ কৰিম বুলি ভাবিছোঁ। তো সেইটো মোৰ প্লেন আছে ফিউচাৰত গৈ পেলাই। সেইটোৱে। মই ডক্টৰ ভূপেন হাজৰিকা দেৱৰ এটি গীত গাবলৈ আৰম্ভ কৰিছোঁ। অস্ত আকাশৰে সপোন ৰহন সানি ক্লান্ত লৈ তৰে হেঙুলীয়া পানী বয়ে যায় বয়ে যায় বয়ে যায় অস্ত আকাশৰে সপোন ৰহন সানি। ধন্যবাদ। আমি খুব সুখী। আমি খুব আনন্দিত হৈছোঁ। বাপেক আৰু মোৰ খুব ভালেই লাগিছে আৰু এইখিনি তাইৰ নিজৰ কষ্টৰ ফল। আমি তাইক কোনো ধৰণৰ তেনেকৈ পঢ়িবলৈ ফ'ৰ্চ কৰা নাছিলোঁ। তাই নিজৰ কষ্টত আজি এইখিনি ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। অনুভৱ বুলি ক'লে মই তাইৰ পিতৃ হিচাপে খুব ভাল অনুভৱেই হৈছে, সুখী হৈছোঁ। তাই কষ্টৰ ফলত যিমানখিনি তাইৰ প্ৰতিভা বা শিক্ষাৰ ক্ষেত্ৰত যিখিনি তাই মানে ৰিজাল্ট পাইছে, যথেষ্টখিনি মই সুখী হৈছোঁ। আৰু আগলৈও তাই সেনেকৈ তাই নিজৰ একচুৱেলি মই বহুত বেছি তাইক ক'ব লগা হোৱা নাছিলে পঢ়া শুনাৰ কথা। মই ক'বহে পাৰোঁ নিজৰ এই কোৰ্চবোৰ চেপ্টাৰবোৰ এফালৰ পৰা একদম নিয়াৰিকৈ মানে ক্লিয়াৰ কৰি যা, সেইখিনিয়েই তাইক কওঁ বা মাকেও সেইখিনিয়ে কয়। বাকী একো এতিয়া জানা বুজা হৈছ, নিজে কেনেকৈ পঢ়িব লাগিব, কিমান সময় দিব লাগিব পঢ়াত, কিমান সময় দিলে তই নিজে গোটেইখিনি সোনকালে ক্লিয়াৰ কৰি যদি ক্লিয়াৰ হৈ যায় আকৌ ৰিভাইজ কৰিবলৈ কাৰণে সেইখিনিয়ে মই তাইক কৈ আছিলোঁ। তাৰ বিশেষ মই তাইক বহুত জোৰ দি যে ইমানখিনি সময় পঢ়িবই লাগিব, ইমানখিনি সময় মানে হেৰি কৰিবই লাগিব, সেইবোৰ একচুৱেলি ইমান কোৱা নাছিলোঁ। তাই ইমানখিনি কষ্ট কৰিছে, ইমানখিনি তাই ফল পাইছে। গতিকে পিতৃ হিচাপে মই সেইখিনি সুখী হৈছোঁ।